যে বিয়াৰ দুমাহমান আগতে কিমান যে কাম নোলায়, আজি ইটো কালি সিটো, কালি বিয়াত মানুহ মতা, আজি এইটো বজাৰ কৰিব যোৱা, মোৰ যে এইকেইদিন অশান্তি হৈ গৈছে। আৰু ঘৰত আছে মানুহ, তথাপিতো চবে নিজৰ কামৰ কাৰণে বাহিৰত থাকিব লগা হৈছে আৰু গোটেইখিনি ময়ে কৰিব লাগে, উপায়তো নাই, কৰিবই লাগিব, নিজৰে বিয়া যেতিয়া। তাৰপিছত আহি গণেশ মন্দিৰত সোমাই সেৱাভাগ ল'লোঁ। লৈ মেলি আমি এঠাইলৈ ওলাইছোঁ। ক'ত গৈছে আপোনালোকে ভিডিঅ'টো চালে এনেই গম পাব। আৰু আমি আহিছোঁ শুৱালকুছি, মানে বস্ত্ৰনগৰী শুৱালকুছিৰ পাট কাপোৰৰ কাৰণে একদম বিখ্যাত, ক'বই নালাগে। আপুনি বাহিৰত যিমানে যি নলওক, শুৱালকুছি বুলি ক'লে কিবা এটা ভাল লাগি যায় আৰু এয়া যে আগত গৈছে দাদাজনৰ ঘৰলৈ আমি আহিছোঁ। দাদাজনে আমাক আনিব গৈছিলে, আমি চিনি পোৱা নাছিলোঁ আৰু চাহ পানী খাবলৈ দিলে। আমি খাই মেলি দাদা ইমানেই কাপোৰ উলিয়াই দিছে, মই নিজে কনফিউজ হৈ গৈছোঁ, মই কি ল'ম কি নল'ম। তাৰপিছত নিজৰ গাটো লৈ চাইছোঁ ভাল লাগিছেনে নাই, ল'লোঁ কিবা সামৰ্থ্য অনুযায়ী। লৈ মেলি দাদাহঁতৰ ঘৰত যিটো মানে তাঁতশালত